সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে টিয়কতো কাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ টিয়ক আঞ্চলিকে জগদুৱাৰত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে আইনী প্ৰক্ৰিয়াত চলি থকাৰ পিছতো কা গৃহীত কৰাটো কোনো পধ্যেই মানি লোৱা নহ'ব বুলি সদৰি কৰি তীব্ৰ প্ৰতিবাদ গঢ় দিয়াৰ সংজ্ঞা প্ৰদান কৰিছে সংগঠনটোৱে। উক্ত কাৰ্যসূচীত যোৰহাট জিলা আছুৰ সাংস্কৃতিক সম্পাদক আছুৰ উপদেষ্টা জিতু নেওগ, টিয়ক আঞ্চলিক আছুৰ ভাৰপ্ৰাপ্ত সভাপতি বিতুপন পোদ্দাৰ, সম্পাদক প্ৰাঞ্জল বৰাকে ধৰি ভালে সংখ্যক আছুৰ কৰ্মী উপস্থিত থাকি সহযোগিতা আগবঢ়ায় আৰু কা বাতিল নোহোৱা পৰ্যন্ত ধাৰাবাহিক গণ আন্দোলন গঢ় দিয়াৰ সংকাৰ দিয়ে। সংখ্যাৰ বলত বিজেপি চৰকাৰখনে তেওঁলোকে কা অসমৰ তথা ভাৰতবৰ্ষৰ ৰাইজৰ ওপৰত জাপি দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, কাক লৈ যেতিয়া সুপ্ৰিম কোৰ্টত এখন কেছ চলি আছে, তাৰ সুপ্ৰিম কোৰ্টক অৱমাননা কৰি পেলাই কি কাৰণত অসমত কা জাপি দিবলগীয়া হ'ল তাৰ কাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমৰ ৰাইজে কোনো কাৰণে কা মানি নলয়, ইয়াৰ কিছুমান যুক্তিযুক্ততা আছে। কা নমনাৰ প্ৰথম কথাটো হ'ল অসমত এখন অসম চুক্তি আছে। অসম চুক্তি অনুসৰি সমগ্ৰ দেশৰ হৈ 1971 চনলৈকে অসমৰ ৰাইজে ইতিমধ্যে বিদেশী মুদ্ৰা গ্ৰহণ কৰি আছে। তাৰপাছত 2014 চনলৈকে অহা হিন্দু বাংলাদেশী বা মুছলিমকে বাদ দি যিখিনি ধৰ্মৰ লোক আছে, সেই লোকসকলক যিটো সংস্থাপন কৰাৰ কাৰণে, যিটো শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ কাৰণে যিখন আইন জাপি দিয়া হৈছে, ই আমি কোনো কাৰণত মানি ল'লেও আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত কা কেনেকৈ বেয়া আৰু ষষ্ঠ অনুসূচী যিসমূহ ঠাই, সেই ঠাইসমূহত কা কেনেকৈ বেয়া, এই কথাটো স্পষ্ট কৰিব লাগে। আমি এটা কথা ক'ব বিচাৰিছোঁ, যিসমূহ আমাৰ এতিয়া যোৰহাট যিটো ষষ্ঠ অনুসূচী অন্তৰ্গত নহয় যিসমূহ অঞ্চল, এই অঞ্চলসমূহ কেনেকৈ এই ক্ষেত্ৰত ভাল, এইটো কথা আমাক স্পষ্ট কৰিব লাগে চৰকাৰখনে। আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছোঁ আৰু গঢ়ি তুলিম। ৰাজপথৰ লগতে আমাৰ যিখন আইনী যুঁজো চলি থাকিব। আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অসমৰ মানুহৰ আৱেগক লৈ আপোনালোকে যি হেতালি খেলিছে, এই হেতালি খেলা বন্ধ কৰক আৰু কা অসমৰ পৰা প্ৰত্যাহাৰ কৰক, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰক। অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন ভৱিষ্যতৰ দিনত গঢ়ি তুলিবলৈ আমি বাধ্য। অসম আদিত্য টিয়ক।